नमो नमः श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ অৰ্জুন বিখাত যুগ নামৰ প্ৰথম অধ্যায়ৰ সপ্তবিংশতিতম শ্লোক শ্লোকভাষী হৈছে এনে ধৰণৰ তান সমীক্ষ্য সহ কৌন্তেয়ঃ সৰ্বান বন্ধূনৱস্থিতান কৃপয়া পৰয়াবিষ্টো বিষিদন্তিদমব্ৰবীত অৰ্থাৎ যেতিয়া কুন্তিপুত্ৰ অৰ্জুনে এনে বিভিন্ন ধৰণৰ আত্মীয়সকলক সন্মুখ কুৰুক্ষেত্ৰ মহাসমৰত ৰৈ থকা দেখা পালে তেতিয়া তেওঁ গভীৰ বিষাদৰ ভাৱেৰে অভিভূত হৈ পৰিল আৰু বেজাৰ মনেৰে এইদৰে ক'বলৈ ধৰিলে অৰ্থাৎ যুদ্ধ সমৰত যেতিয়া নিজৰ আত্মীয় কুটুম্বসকলক ককাক ওৰফে পিতামহ লগতে মাতৃৰ সম্পৰ্কীয় পিতৃৰ সম্পৰ্কীয় সমস্তকে যেতিয়া সন্মুখত দেখা পাইছিল তেতিয়া তেওঁ শকত বিফল হৈ ভাঙি পৰিছিল আৰু পৰৱৰ্তী শ্লোক অৱতাৰণা কৰিছিল বুলি উল্লেখ কৰিছে। ধন্যবাদ।